নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি প্ৰথমবাৰৰ বাবে এটা লং ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। এয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ এনেদৰে, আৰু মাছ পিচ ফ্ৰাই কৰি এয়া মই চালাডৰ কাৰণে বিলাহী, গাজৰ, বিট, ধনিয়া ধুনীয়াকৈ কাটি লৈছোঁ দেই। লগতে কেঁচা জলকীয়াও 2টা দি দিছোঁ। এয়া মই আলু 3টা ভাতত দি প্ৰথমতে সিজাই লৈছোঁ মাছৰ জোলৰ কাৰণে। ধনিয়া বিলাহীও লগতে কাটি লৈছোঁ। এইফালে মোৰ পিটিকা কৰা হৈ গ'ল। এইফালে আকৌ মই নিৰামিষ ভাজিৰ কাৰণে এখন ভাজি জুইতে বনাই আছোঁ দেই। বকুলি আৰু লগত ফ্ৰেঞ্চবিন, গাজৰ, আলু তেনেকৈ মিলাই এখন ভাজি। এইফালে আকৌ মই মাছৰ জোলৰ বাবে কেৰাহী পাতি ল'লোঁ। বিলাহীখিনি অলপ সিজাৰ পাছত এয়া মই আলুখিনি দি দিছোঁ। আলুখিনি অলপ লৰাই অলপ দেৰি ৰৈ তাৰপাছতে এয়া মই এনেকৈ ভাজি লৈছোঁ পানী দি। এইফালে আকৌ মই বিলাহীখিনি অলপ উতল অহাৰ পাছতে ধুনীয়াকৈ উতলিলে সেয়া দেখিছে নহয়, এয়া মই মাছ দি দিছোঁ। এয়া মই মাছখিনি দিয়াৰ পিছত ধুনীয়াকৈ উতল আহিছে দেখিছে নহয়। এয়া উতলাৰ পিছত এতিয়া এয়া ইমান ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াতে কাটি থোৱা কেঁচা ধনিয়া দি দিছোঁ, আৰু এয়া মোৰ ধুনীয়াকৈ উতলা হৈ গ'ল। আজি আমাৰ খানা ৰেডি। ইমানতে এতিয়া সামৰিছোঁ। টাটা বাই বাই।